ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ মজপুৰ আলীৰ। মজপুৰ আলী নলবাৰী জিলা তবলিগী জামাতৰ আমিৰ। ৩ আগষ্টত নলবাৰী চক বজাৰত এক পথ দুৰ্ঘটনাত পতিত হৈছিল মজপুৰ আলী। লগে লগে তেওঁক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰা হয়। প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাব দিছিল চিকিৎসালয়খনে। এমাহ হোৱাৰ পিছতো সুস্থ হৈ উঠা নাই মজপুৰ আলী। খোজ কাঢ়িব পৰা নাই তেতিয়াৰে পৰা। এতিয়াও বিচনাতে পৰি থাকিবলগীয়া হৈছে তেওঁ। মজপুৰ আলীৰ অভিযোগ অনুসৰি উপযুক্ত চিকিৎসা নোপোৱা তথা ভুল চিকিৎসাৰ পৰিণতিত এই অৱস্থা হৈছে। যোৱা ৩ আগষ্টত এটা এক্সিডেণ্ট হৈছিলে মোৰ, এইটো মুকুচিৰ ওচৰত এখন ছটা হাতীৰ লগত। আৰু এক্সিডেণ্টত মোৰ ভৰিখন টটাকৈ তাৰে যিখিনি স্থায়ী বাসিন্দা আছিলে তেওঁলোকে চিভিল হস্পিটেললৈ লৈ যায়। তাৰপিছত আমাৰ আত্মীয় স্বজনে খবৰ পায়, চিভিল হস্পিটেলৈ গ'লোঁ। তাত গৈ পেলাই ড্ৰেছিং কৰিলে। ড্ৰেছিং কৰাৰ পিছত ভাবিলোঁ চিকিৎসকো তাত আছে আৰু মই ভাবিছিলোঁ যে চিকিৎসাটো ভালেই হ'ব, চিকিৎসাৰ লাইনটো। তো ড্ৰেছিং কৰিলে, চিলাই দিলে। তো চিলাইবিলাক যেনেকৈ দিব লাগিছিল নিদিলে। মই ভাবিলোঁ যে ক্ৰমান্বয়ে ভৰিখন বেয়াৰ ফালে যাবলৈ ধৰিছে, শুকা নাই, বিবিলাক কমা নাই। তেতিয়া মোৰ তাত অনুভৱ হ'ল যে ট্ৰিটমেণ্টটো ভুল হৈছে। মই লগে লগে এটা উন্নত মানৰ চিকিৎসাৰ কথা ভাবিলোঁ আৰু প্ৰাইভেটত মই চিকিৎসা কৰিলোঁ। প্ৰাইভেটত চিকিৎসা এতিয়াও কৰিয়ে আছোঁ, কিন্তু এতিয়ালৈকে মোৰ এমাহ হয় মই ভৰিত খোজ কাঢ়িব পৰা নাই। প্ৰায় এমাহ হৈ যায় খোজ কাঢ়িব পৰা নাই, অসুবিধা পাই আছোঁ। আৰু এতিয়াতো নিশ্চিত নহয় যে মই প্ৰাইভেটৰ যিটো ট্ৰিটমেণ্ট কৰি আছোঁ যে মই ভৰিখন ভাল হ'ব। এটা সংকেত আৰু হয়তো মই বাহিৰত যাব লগা হ'ব পাৰে। এতিয়া ভৰিখন ভাল হোৱাৰ কোনো এটা প্ৰয়োজন অহা নাই। এটা ইংগিতো পাইছোঁ মই, হয়তো বাহিৰলৈ যাব লাগিব পাৰে। ভুল চিকিৎসাই হৈছে, চিলাইবিলাক ঠিক হোৱা নাই। যেনেকৈ ধৰণৰ মানে ইনজেকশ্যন নতুবা যেনেকৈ ধৰণৰ গাঁও মানে জখমবিলাক শুকাৰ কাৰণে হয়তো তেনেকুৱা ধৰণৰ মেডিচিন দিব লাগিছিলে, ইনজেকশ্যন দিব লাগিছিলে। সেইটো কথাই সম্ভৱ নাপালোঁ, যাৰ কাৰণে ভৰিখন ভালৰ ফালে নাহিলে। ভৰিখন ভালৰ ফালে নাহিলে ক্ৰমান্বয়ে ভৰিখন দেখিছোঁ যে ফুলিছে, বিষ হৈছে আৰু কিছুমান মানে বি পানী ওলাই থাকে। তাৰপিছত কিছুদিন পিছত মই এইটো প্ৰাইভেটলৈ গুচি গ'লোঁ। তেওঁলোকে ড্ৰেছিং কৰিলে, চাই পেলাই মানে এতিয়ালৈকে ভৰিখন মই পাতিব পৰা হোৱা নাই। আৰু এইটোতো মই নিশ্চিত নহয় যে ভৰিখন মোৰ ভাল হ'ব। একেবাৰে ভৰিখন বৰবাদ হোৱাৰ পথতে আছে। এতিয়াও এমাহ ধৰি খোজ কাঢ়িব পৰা নাই। চিভিলতো ভালে লাগিলে, তেওঁলোকেও হালৈ ডাঙৰীয়া থাকিলে। তেখেতে এজন ৱাৰ্ড বয়ক দিলে আৰু তেখেতে এটেনশ্যন ড্ৰ কৰিব লাগিছিলে। এইটো এটা মেজৰ কেছ, তেখেত থাকিব লাগিছিলে, চিলাই কেনেকৈ দিছে চাব লাগিছিলে আৰু কোনো NSCয়ে দিয়া নাই। সেইটো কথা মনত পৰিলে মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি মই যিটো কষ্ট পাইছোঁ। গোটেই হস্পিটেলৰ যিমানবোৰ ভিতৰ বাহিৰে মোৰ বন্ধু বান্ধৱ আছিলে সকলোৱে দুখ কৰিছে, চিঞৰ শুনিছে। তেখেতৰ দায়িত্ব আছিলে যে তুমি যদি নোৱাৰা তেনেহ'লে কৈ দিয়া। তেখেতে এইটোত আগভাগ ল'ব লাগিছিলে, এটেনশ্যন ড্ৰ কৰিব লাগিছিলে। এইটোত বিৰাট গাফিলতি তেখেতে কৰিলে, যাৰ কাৰণে ভৰিখন এতিয়া মই ভাবোঁ ভৰিখনত নাই এতিয়া বৰ্তমান অৱস্থাত। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।